গোলাঘাটত বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু লাডেন নামৰ এটা বন্য হস্তীৰ বিধায়ক মৃণাল শইকীয়াৰ দুখ প্ৰকাশ। গোলাঘাট জিলাত হাতী মানুহৰ সংঘাত কোনো নতুন বিষয় নহয়, নতুন কথা নহয়। বিভিন্ন সময়ত হাতীৰ উপদ্ৰৱৰ স্থায়ী সমাধানৰ বাবে ৰাজপথলৈ ওলাই আহে ভুক্তভোগী ৰাইজ। কিন্তু সেইসকলে বিভিন্ন পৰিস্থিতিত পৰি হাতীৰ মৃত্যু হ'লে দুখত ভাগি পৰা দেখা যায়। গোলাঘাট জিলাৰ নৱগঠিত খুমটাই সমষ্টিৰ অন্তৰ্গত মৰঙী মৌজাৰ মূৰফুলনি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় লাডেন নামৰ এটা বন্য হস্তীৰ। অকলশৰীয়াকৈ থকা এই বন্য হস্তীটোৰ সন্ত্ৰাসৰ বাবে স্থানীয় লোকে লাডেন নামেৰে নামাকৰণ কৰিছিল। আৰু এই হাতীটোৱে বৃহত্তৰ মৰঙী মৌজাত মানুহৰ ঘৰ দুৱাৰ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে নষ্ট কৰি আহিছিল কৃষি পথাৰ আৰু ইয়াৰ উপৰিও কেইজন লোকক হত্যা কৰিছিল লাডেন নামৰ এই হাতীটোৱে। অৱশেষত আজি মূৰফুলনি অঞ্চলত এঘৰ মানুহৰ বাৰীত লগাই থোৱা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যুক আঁকোৱালি লয় লাডেন নামৰ এই হাতীটোৱে। উক্ত ঘটনাৰ খবৰ লাভ কৰিয়ে স্থানীয় ৰাইজে লাডেনৰ কাষত ধূপ নৈবেদ্য আগবঢ়াই সেৱা আগবঢ়াই দুখ প্ৰকাশ কৰে। আনহাতে এই সম্পৰ্কে স্থানীয় বন বিভাগৰ লোকক খবৰ দিয়াত পশু চিকিৎসকৰ এটা দলৰ সৈতে বন বিভাগৰ লোকে মৃত্যু হোৱা সেই হাতীটোৰ মূৰ্তৰ পৰীক্ষাৰ পাছত পুতি থোৱাৰ ব্যৱস্থা গ্ৰহণ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইফালে এই দুখজনক ঘটনাৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত উপস্থিত হৈ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া। তেখেতে সামাজিক মাধ্যমত দুখ প্ৰকাশ কৰি এনেদৰে উল্লেখ কৰে, লাডেনৰ মৃত্যু কিংবদন্তি। মৰঙী মৌজাৰ মূৰফুলনি অঞ্চলত আজি এটা হাতী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটি লয়। আগতে এই অঞ্চলটোত হাতীটো অকলে ঘূৰি ফুৰিছিল আৰু স্থানীয় লোকৰ মাজত চিনাকি আছিল। কিছুমান মানুহৰ মাজত হাতীটো লাডেন নামেৰে চিনাকি আছিল। আজি তাৰ মৃত্যুত সকলো দুখিত। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। কি হৈছিলে মানে এটা হাতী মৃতদেহ আছে। এইটো এটা মখনা হাতী, 30 পৰা 35 বছৰ বয়স হ'ব বুলি অনুমান কৰা হৈছে। তো দৈগুং সংৰক্ষিত বনাঞ্চলৰ পৰা হাতীটো আহিছিলে। এঘৰ ব্যক্তি ঘৰৰ পাছফালে তেখেতসকলে এটা লেট্ৰিন আছিলে, লেট্ৰিনটোৰ ওচৰত এটা লাইটৰ ব্যৱস্থা কৰা আছিলে। সেই লাইটটোৰ ওচৰতে এজোপা বাঁহ গছ আছিলে। এই বাঁহ গছজোপাত হাতীয়ে পাত খাবলৈ আহিছিলে। আহোঁতে সেই লাইটৰ পোষ্টটো ভাগিলে আৰু সেই ৱাইডাল চাগে হাতীয়েও গম নাপালে কাৰেণ্ট আছিলে বুলি। তো সেই ৱাইডাল ছিগি যোৱাৰ লগে লগে হাতীটো তাতে লাগি পেলাই মৃত্যু হৈছে বুলি তেখেতসকলৰ ঘৰৰ ব্যক্তিসকলে জনাইছে। আৰু ইয়াতে মানে কি হ'ল, এই ছাইডটোত মানুহ তেনেকৈ অহা যোৱা কৰা নহয়। আৰু ৰাতিপুৱা 8টা বজাত গম পাই যি ঘৰৰ বাৰীত লাগিছিলে সেই ব্যক্তিৰ ঘৰৰ পৰা বন বিভাগক অৱগত কৰিছে। আৰু বন বিভাগক অৱগত কৰাৰ লগে লগে গোলাঘাট জিলা বন প্ৰাধিকাৰী বিষয়া, বনাঞ্চলিক বিষয়া আৰু খণ্ড বন কাৰ্যালয়ৰ সমূহ বন কৰ্মীসকল আহি ইয়াৰ পৰা বন বিষয়াসকল আহি পেলাই ইয়াত উপস্থিত হৈছে। এতিয়া চিকিৎসকৰ দল এটা আহি আছে বুলি তেখেতসকলে জানিবলৈ দিছে। আৰু চিকিৎসকৰ দল আহি পোৱাৰ লগতে যিখিনি নিয়ম অনুযায়ী যিখিনি কাম কৰিব লাগে সেইখিনি কাম পিএমৰ কামখিনি কৰাৰ পিছত ইয়াতে হাতীটোৰ অন্ত্যেষ্টিক্ৰিয়াৰ কামখিনি কাৰণে বন বিভাগে চিকিৎসা চৰ্চা কৰি আছে। ৰিপৰ্টাৰ লাইভ অসম।